হ্যালো বন্ধু, আপনি জানেন ক্রিপ্টোকারেন্সির পৰা ডেইলি 3 লাখ 4 লাখ টকা ইনকাম কৰা এইটো একেবাৰে সহজ। ক্ৰিপ্টোকাৰেন্সি মাত্ৰ অলপ বিন খটাই আমি কৰোৰ কৰোৰ টকাৰ আমি ইনকাম ল'ব পাৰিম। কাৰণ আমাৰ মাত্ৰ অলপ দিমাগ খটাব লাগিব আৰু আমাৰ সঠিক সময়ত সঠিক কইনতহে আমি ইনভেষ্ট কৰিলেহে আমি তেনে সুবিধাখন পাম। গতিকে সকলো কইনছ যে আমাৰ চিকিউৰ মানে হ'ব পাৰে তেনেকুৱা নহয়। আমাৰ বহুতো কইনছ আছে এনে নন চিকিউৰ আছে আৰু তেনেকুৱা বহুতো আছে ডিচেন্ট্ৰেলাইজ আমাৰ নাথাকিলেও চেন্ট্ৰেলাইজ হ'লেও আছে। কিন্তু তেওঁলোকৰ ৰোডমেপ হয়তো কিছুমানৰ নাই, কিছুমানৰ মানে একো মানে মাৰ্কেটত ভেলু নাই। 1 ৰুপিজ 2 ৰুপিজত আমাৰ অপেন মাৰ্কেটতে আহি আছে। বাইনেন্স তেনেকুৱা মানে ডাঙৰ ডাঙৰ এক্সচেঞ্জত আমাৰ অপেন মানে লঞ্চ হৈ আছে। গতিকে তেওঁলোকক মানে কোনেও মানে গুৰুত্ব নিদিয়ে। আৰু আমাৰ ক'বলৈ গ'লে আজি আমি যদি কওঁ যে আমাৰ ফৰ্চ কইন, কিন্তু ফৰ্চ কইন এটা ছেপাৰেট কইন। আমাৰ যদি বিটকইনৰ লগত আমি তুলনা কৰোঁ আমাৰ ভুল নহয়, কাৰণ বিটকইনটো আপুনি জানে বিটকইনৰ যোন অনাৰ আছিল, যোনে নেকি বিটকইন তৈরি কৰিছিল, ক্ৰিয়েট কৰিছিল, বৰ্তমান তেওঁ সঠিক পৰিমাণে কোনেও ক'ব নোৱাৰে। গতিকে আমাৰ ফৰ্চ কইনটো তেনে নহয়। আমাৰ মিষ্টাৰ লাডুৰ তৰফৰ পৰা ফৰ্চ কইন লঞ্চ কৰা হৈছে। এইটো আমাক দিনৰ দিনে মানে আমাৰ ডেইলি আপডেট আহি আছে। আমাৰ ফৰ্চ কইন কেনেকৈ আমাৰ গ্ৰ' কৰিব পাৰি, কেনেকৈ ফৰ্চ কইন আমি বেছিকৈ আমাৰ আৰ্ণ কৰিব পাৰি, আমি আগত আপুনি পাই যায়। গতিকে আহক চাই লওঁ। ফাৰ্ষ্টতে আমাৰ 39 কোটি 47 লাখ 50,681টা কইনছ ইয়াত চাব পাৰিছে। আৰু আপোনাৰ এটা মাইণ্ডৰ এটা খেল আছে, মই ভিডিঅ'ৰ শেষত আপোনাক কৈ দিম। আজি কাৰেণ্ট ছাপ্লাইটো আপুনি ভালদৰে লক্ষ্য ৰাখিব, কাৰণ ইয়াৰ মাজত এটা মিউজিক লুকাই আছে। আপুনি ভিডিঅ'ৰ লাষ্টত আপুনি গম পাই যাব মিউজিকটি কি। মাত্ৰ 1 মিনিটৰ ভিতৰত কিমান পাৰ্চেণ্ট আমাৰ মিউজিকটি হয়। গতিকে আহক ফাৰ্ষ্টতে আমি চাই লওঁ আমাৰ ফৰ্চ কইনৰ আজি ৰেট কিমান আছে। আজি ইয়াত চাব পাৰিছে। ডেস্কটপ মোডটো মই অফ কৰি দিওঁ। গতিকে আপুনি নিশ্চয় মিউজিকটো এতিয়া গম পাই যাব। ইয়াত চাওক, আজি আমাৰ টোটেল ফৰ্চ কইনৰ ছাপ্লাইটো চাওঁ ফাৰ্ষ্টতে, আৰু আমাৰ ফৰ্চ কইন কিমান পাৰ্চেণ্ট আমাৰ ফৰ্চ কইন আজি মাল্টি মাইনিং হৈছে, আৰু কিমান পাৰ্চেণ্ট ছাপ্লাইটো আমাৰ কমপ্লিট হৈছে ইয়াত চাব পাৰে। আপুনি যে মই যে মিউজিকটি কৈছিলোঁ, মিউজিকটি এতিয়া আপুনি চাব পাৰে 29 কোটি 47 লাখ 50,000 আছিল, এতিয়া হৈছে 53,157টা কইনছ। আমাৰ এইখিনি মাত্ৰ 1 মিনিটো হোৱা নাই, এইখিনিতে আমাৰ 3,000 কইনছ আমাৰ চেলিং হৈ গৈছে। গতিকে মিনিটত আমাৰ 1,000 10,000 20,000 কইনছ মিনিটত চেলিং হৈ আছে। কাৰণ আমাৰ ফৰ্চ কইনটো যেনে তেনে বস্তু নহয় বন্ধুসকল। আপুনি যদি ভাবি লয় যে ফৰ্চ কইন আমাৰ কৰোৰ টকাৰ আমাৰ ইনকাম দিব পাৰে, তেনেহ'লে আপুনি নিশ্চয় আপোনাৰ সিদ্ধান্তটো মই ভাল বুলি ক'ম। গতিকে ইয়াত চাব পাৰে ফাৰ্ষ্টতে ফৰ্চ কইনৰ হোল্ডাৰ্ছ 2,20,610টা ফৰ্চ কইন হোল্ডাৰ্ছ হৈ গৈছে। আৰু ছাপ্লাইটো চাব পাৰিছে 84.33% হৈ গৈছে। আৰু একোটা এফএমৰ দাম আজি আছে $1.4859। গতিকে 1.49 বুলি ধৰিব পাৰি। আৰু ইয়াত চাব পাৰিছে কাৰেণ্ট ছাপ্লাইটো 46 কোটি 81,14,286টা কইনছ। এইটো সকলোৱে জানে। আজি আমাৰ ফৰ্চ কইনটো যিহেতু 80%ত আমাৰ ফৰ্চ কইন মাল্টি মাইনিঙত ৰখা হৈছিল, আৰু টোটেল আমাৰ 5টা বিগ ব্লকত ফৰ্চ কইনখিনি ভগোৱা হৈছে। আৰু 5 বিগ ব্লকৰ পৰা আমাৰ টোটেল 2 বিগ ব্লক খতম হৈ গৈছে, আৰু 3টো চলি আছে। 3টোৰ আজি 7 নম্বৰ মাইনৰ ব্লক খতম হ'ব। গতিকে 7 নম্বৰ মাইনৰ ব্লক আজি খতম হৈ যোৱাৰ লগে লগে আমাৰ ফৰ্চ কইন কিমান মাল্টি মাইনিং হ'লে দামটো বাঢ়িব এইটো ফাৰ্ষ্টতে কৈ লৈছোঁ। 39 কোটি 47 লাখ 53,157টা কইন চাব পাৰিছে। আমাৰ যেতিয়া 39 কোটি 57 লাখ হৈ যাব, তেতিয়া আমাৰ ফৰ্চ কইনৰ দামটো বাঢ়ি যাব। এতিয়া আমাৰ মাত্ৰ 9ৰ পৰা 10 লাখ মান ফৰ্চ কইন বাকী আছে। 9-10 লাখ মান ফৰ্চ কইন আমাৰ 3-ৰ পৰা 3-4 ঘণ্টাৰ ভিতৰত কমপ্লিট হৈ যাব। আৰু আমাৰ ফৰ্চ কইন কিন্তু 9 মাহত আমাক আজি কিন্তু 10% আমাৰ প্ৰফিট হৈছে। টোটেলি আমাক 10 ইনটু আমাক প্ৰফিট দি দিছে। আৰু আমাৰ অপেন মাৰ্কেটত অহাই নাই, এইটো আটাইতকৈ গুড নিউজ। কাৰণ আমাৰ ফৰ্চ কইন অপেন মাৰ্কেট এতিয়ালৈকে অহা নাই, মাল্টি মাইনিঙতে চলি আছে। চাওক, যদি আপুনি ভাবে যে ক্ৰিপ্টোকাৰেঞ্চিটো আৰু বহুতো আছে, যেনেকৈ মিন কইন, যেনেকৈ শিবা ইনু, বহুতো কইনছ আছে। গতিকে মই বেয়া বুলি কাকো নকওঁ।
কাৰণ সকলোৱে ভাল। গতিকে সেই ক্ষেত্ৰত কিন্তু 0.111 এনেকুৱা পাৰ্চেণ্টেজত সেইসকল আমাৰ বৰ্তমান অল মাৰ্কেটত চলি আছে। যেনেকৈ 1 rupees, হাফ rupees, 4 rupees, 5 rupees এনেকুৱা পজিশ্যনত বহুতো কইন্স আছে। সেইসকল আপুনি চাব পাৰে, আপুনি ৰিচাৰ্জ কৰিলে বহুতো এনে কইন্স পাই যাব। গতিকে তেনেকুৱা নহয়, আমাৰ ফৰ্চকইন কিন্তু এটা ছেপাৰেট কইন্স। আপুনি ভালদৰে ৰিচাৰ্জ কৰি চাব। $0.25 লঞ্চ হৈছিল আজিৰ পৰা 9 মাহ আগত। গতিকে আজি আমাৰ একোটা ফৰ্চকইনৰ দাম হৈ গৈছে আজি যদি দামটো বাঢ়ি যায় $1.59 আজি হৈ যাব। গতিকে 9 মাহত আমাৰ মাল্টি মাইনিঙতে ইমান পাৰ্চেণ্ট প্ৰফিট দি দিছে আজিলৈকে। গতিকে এইটো অ'পেন মাৰ্কেটত অহা নাই। অ'পেন মাৰ্কেটত আহিলে আপুনি নিশ্চয় ভাবিব পাৰিছে যে কেনেকুৱা এটা ধামাকা হ'ব। গতিকে মই বিশেষ আপোনাক বেলেগ একোৱে নকওঁ, মই ক'ম আপুনি যদি ইণ্টাৰেষ্টেড হয়, আপুনি যদি ফৰ্চকইনৰ বিষয়ে জানিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব। আৰু যদি আপুনি ভাবে যে ডাইৰেক্ট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মেটাফৰ্চত, তেনেহ'লে আপুনি ট্ৰান্সলেটৰ লিংক পাই যাব। আপুনি ডাইৰেক্ট ট্ৰান্সলেটৰ লিংকেদি আপুনি ট্ৰান্সলেটত আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰিব ল'ব পাৰে। আৰু আমাৰ পৰা বিস্তাৰিত জানিবলৈ আপুনি নিশ্চয় কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। আৰু আমাৰ মেটাফৰ্চটো অহা 15 দিন নাই, ধৰি লোৱা হ'ল 15 বা 16 দিনৰ ভিতৰত আমাৰ অ'পেন মাৰ্কেটত আহি আছে। আটাইতকৈ এইটো মই আগতীয়াকৈ আপোনালোকক কংগ্ৰেচুলেশ্যন দিবলৈ ভাবিছোঁ। গতিকে আশা কৰিম আপুনি ক্ৰিপ্ট'কাৰেঞ্চি, যদি মই ফাৰ্ষ্টতে কৈছিলোঁ ক্ৰিপ্ট'কাৰেঞ্চি কেনেকুৱা, ক্ৰিপ্ট'কাৰেঞ্চিত আপুনি ইনভেষ্ট কৰাৰ দৰকাৰ, আহক এইটো ফাৰ্ষ্টতে জানি লওঁ। যি কাৰেঞ্চিত আপুনি চাব লাইচেঞ্চ থাকে, যিকোনো বস্তুৰ এটা লাইচেঞ্চ থাকে। যেনেকৈ আমাৰ ফৰ্চকইনৰ বিটকইন, ইথেৰিয়াম, BNB যিসকল নাম্বাৰিং কইন আছে। আমাৰ ফৰ্চকইন এতিয়ালৈকে নাম্বাৰিং হৈছে বুলি আমি কোৱা নাই। গতিকে তেনেকৈ কৈছোঁ, মানে যেনেকুৱা আমাৰ ফৰ্চকইনৰ যেনেকৈ নেকি ৰোড মেপ আছে, আমাৰ ডিচেণ্ট্ৰেলাইজ 100% হয়, ইয়াৰ এটা ভেলু আছে। আৰু আমাৰ ব্লক চেইনত বৰ্তমান লিষ্ট হৈ আছে, লিষ্ট হোৱা নাই এতিয়ালৈকে, আমাৰ মাল্টি মাইনিঙতে আছে, ব্লক চেইনত লিষ্ট হ'বলৈ গৈ আছে। আৰু বিটকইন যেনেকৈ আমাৰ ৱৰ্ল্ড বিশ্বতে যেনেকৈ নেকি এটা পাৱাৰ মানে ধৰি ৰাখিবলৈ সক্ষম হৈছে, তেনেকুৱা আমাৰ এনেকুৱা আপুনি চাব লাগিব যিবোৰ কইন্সত তেনেকুৱা পজিশ্যন এনেকুৱা মানে পাৱাৰ আছে, সেইসকল কইন্সহে আপুনি কিনিব পাৰে। গতিকে আমাৰ ফৰ্চকইনে যে কিনিব পাৰিব সেইটোৱে নহয়, আপুনি যিকোনো কইন্স কিনক, আপোনাৰ ইচ্ছা। আপোনাৰ টাইমলাইনত আপুনি শিবা ইনু ৰাখিব পাৰে, আপুনি BNB কইনো ৰাখিব পাৰে, পেপে কইনো ৰাখিব পাৰে, আপোনাৰ ইচ্ছা। কিন্তু আমি ক'ম যে আমাৰ ফৰ্চকইন কিন্তু এটা ছেপাৰেট কইন্স। ইয়াত যদি আপুনি ইনভেষ্ট কৰে, আপোনাৰ 100% আমি ক'ম যে 100% আপোনাৰ প্ৰফিট হ'ব পাৰে। কিন্তু এইটো নহয় যে ইয়াত আপোনাৰ লছ হৈ যাব, আপোনাৰ এইটো ভাগি যাব বা আপোনাৰ লোকচান হৈ যাব, তেনেকুৱা আমাৰ ধাৰণা নাই। গতিকে আমি সকলোৱে ইয়াতে আমাৰ ভৰসাটো এটা আছে। আৰু আপুনি চাব পাৰিছে 46,81,14,296টা কইন্স আমাৰ ফুল ছাপ্লাই ৰখা হৈছে। আমাৰ টোটেল 54 কোটি ফৰ্চকইন আছিল। 100% ফৰ্চকইন হৈছে 54 কোটি। আৰু ইয়াত 54 কোটিৰ পৰা আমাৰ 20% ৰখা হৈছে আমাৰ মেটাফৰ্চৰ যিকোনো কমিউনিটিত আমাক ভগুৱাই দিয়াৰ কাৰণে। যেনেকৈ আমাৰ যিসকল ফৰ্চকইনৰ টায়াৰ আমি কিনিছোঁ, এই টায়াৰ কিনি আমাৰ মাহে মাহে এক্সটেনশ্যন কৰিব লাগে, আৰু আমাৰ মেটাফৰ্চত লেভেল আপ কৰিব লাগে। তেনেকুৱা আমাৰ বহুতো কাম আছে মেটাফৰ্চত। আমাৰ যিহেতু 14টা উপায় আমি মেটাফৰ্চৰ পৰা ইনকাম কৰিব পাৰি, তেনেকৈ আমাৰ 20% ফৰ্চকইন সেইসকল কামৰ কাৰণে ৰখা হৈছে। আৰু আমাৰ 80% ফৰ্চকইন আমাৰ মাল্টি মাইনিঙত দিয়া হৈছে, 5টা বিগ ব্লকত ভগুৱাই দিয়া হৈছে। তেনেকৈ আমাৰ যিসকল মানে বিগ ব্লক ফাৰ্ষ্ট আৰু ছেকেণ্ড দুটা বিগ ব্লকে আছিল, একদম বহুতো ধামাকা মানে ডাঙৰ সেইসকল বিগ ব্লকে আমাৰ খতম হৈ গৈছে। এতিয়া সৰু সৰু বিগ ব্লক আছে, 3 দিন 4 দিন পিছে আমাৰ ফৰ্চকইনৰ দাম বাঢ়িছে। আৰু আগতে যেতিয়া আমাৰ বিগ ব্লকত ফাৰ্ষ্ট বিগ ব্লক, ছেকেণ্ড বিগ ব্লক চলিছিল, তেতিয়া আমাৰ ফৰ্চকইন 15 দিন, 20 দিন, 30 দিন বা 2 মাহ পিছে আমাৰ ফৰ্চকইনৰ দাম বাঢ়িছিল। গতিকে এতিয়া আমাৰ যিমান দিন গৈ আছে ইমানে শ্বৰ্ট হৈ আছে। আৰু আমাৰ এনেকুৱা এটা দিন আহিব, দিনত 3 বাৰ 4 বাৰ 5 বাৰকৈ ফৰ্চকইনৰ দাম বাঢ়িব। এনেকৈয়ে দাম মানে ছাপ'জ আপুনি যদি ধৰি লয় যে আজি যদি এটা ফৰ্চকইনৰ দাম আজি যদি $2 বাঢ়িছে, কালি যেতিয়া বাঢ়িব তেতিয়া
হৈ যাব ধৰি লওক $4, আজি যদি $2 তেনেহ'লে কালি $4, 4ৰ পৰা $8, 8ৰ পৰা $16, 16ৰ পৰা $32, এনেকৈ আমাৰ ফৰ্চকইনৰ দামখন বাঢ়ি আছে আৰু আগন্তুক দিনত বাঢ়িব। গতিকে আমাৰ ফৰ্চকইন আপুনি জানিব পাৰিছে কেনেকুৱা এটা পজিশ্যনত আছে। মই বিস্তাৰিত আৰু কি ক'ম, গোটেই ৰাতি ক'লেও আপোনাক মানে আমাৰ ফৰ্চকইনৰ বিষয়ে আমি ব্যাখ্যা ক'বলৈ আৰু বাকীয়ে থাকিব। গতিকে আপুনি কিমান পাৰ্চেণ্ট আপুনি বুজি পাইছে, গতিকে আমাক কমেণ্ট কৰি জনাব। আমি আপোনাৰ কমেণ্টক 100% আপোনাক ৰেচপেক্ট কৰিম, কাৰণ আপোনাৰ কমেণ্টে আমাৰ বিজনেছৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হ'ব পাৰে। গতিকে আজি এইখিনিয়ে, থেংক ইউ, জয় মেটাফৰ্চ।